যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত কয়দীসকলৰ কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ সামৰণি। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বিভিন্ন গোচৰত কাৰাবন্দী হৈ থকা লোকসকলে কাৰাগাৰৰ পৰা মুকলি হৈ যোৱাৰ পিছত তেওঁলোকৰ স্বনিয়োজনৰ বাবে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দীসকলক এক জৈৱিক কাঠফুলাৰ খেতিৰ প্ৰশিক্ষণ দিয়া হয়। অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত জৈৱিক কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰশিক্ষণত অংশ লোৱা ৩৪গৰাকী কাৰাবন্দীক মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সচিব দেৱাশিষ ভট্টাচাৰ্য, যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সাগৰিকা বৰপূজাৰী, অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক তৌচিফ উল্লাহ উপস্থিত থাকে। হয়, আজি আমাৰ ইয়াতে মই ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি যোৰহাটৰ ছেক্ৰেটেৰী হয় আৰু আমি আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি গুৱাহাটীৰ আমাৰ মেম্বাৰ ছেক্ৰেটেৰী ছাৰো আছে। আজি আমাৰ ইয়াত আচলতে এটা মাছৰুম কাল্টিভেশ্যনৰ ট্ৰেইনিং হৈছিলে জেলৰ ভিতৰত কনভিক্টসকলৰ, সেইটোৰ আজি সামৰণি অনুষ্ঠান আছিলে। মই ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানটো আমি কৰিছিলোঁ নালচাৰ এটা স্কীম আছে স্পৃহা বুলি, যিটোৰ আণ্ডাৰত আমি একিউজ হওক বা ভিকটিমছ অফ ক্ৰাইম হওক বা একিউজৰ যোনবিলাক পৰিয়ালবৰ্গ তেওঁলোকৰ বাবে আমি কাম কৰিব লাগে। তাতে এটা আছে যে আমি লাইভলিহুড ছাপৰ্টো দিব লাগে, কাৰণ এজন মানুহে কোনোবা এটা ক্ৰাইম কৰি জেলত সোমাই যোৱাৰ পিছত বহুত বছৰ জেলত থকাৰ পিছত তেওঁ উভতি গৈ ছ'চাইটিত মানে মিলিবৰ কাৰণে এটা অসুবিধা হয় বা তেওঁৰ একো জীৱিকা নাথাকে। আৰু সেইটো কাৰণে আমি ভাবিলোঁ যে কনভিক্টখিনিক ওলাই গৈ ছ'চাইটিত মিলিবৰ কাৰণে যদি আমি এটা জীৱিকা দিব পাৰোঁ তেতিয়া আমি তেওঁলোকৰ বাবে কাম কৰা হ'ব। সেইধৰণে আমি যোৰহাটত থকা ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট কণ্টেক্ট কৰিলোঁ যোৰহাট, তেওঁলোক আছাম গ্ৰামীণ বিকাশ বেংকৰ আণ্ডাৰত। তো তেওঁলোকৰ স্কীম আছিলে তেনেধৰণে মাছৰুম কাল্টিভেশ্যনৰ, যিটো তেওঁলোকে অফ কেম্পাছো দিব পাৰে। সেইধৰণে জেল কৰ্তৃপক্ষ আৰু আমাৰ আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰো সৌজন্যত আমি সেইটো ট্ৰেইনিংটো দিয়ালোঁ জেলৰ ভিতৰত। তেওঁলোকে সফলভাৱে সেই ট্ৰেইনিংটো কমপ্লিট কৰিলে 10 দিনৰ, আৰু তাৰপিছত তেওঁলোকৰ এইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত, যিহেতু তেওঁলোকৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ পৰা তেওঁলোকৰ চাৰ্টিফিকেট আহিলে। আজি সামৰণি অনুষ্ঠান হিচাপে আমি চাৰ্টিফিকেটখিনি বিতৰণ কৰিলোঁ। কিমানজনক এই প্ৰশিক্ষণ দিয়া? এইটো 35জনক প্ৰশিক্ষণ দিয়া হ'ল আৰু তেওঁলোকে এই চাৰ্টিফিকেটকেইখন লৈ এইটো এটা যিহেতু স্কিল, এইটো এটা প্ৰমাণ যে তেওঁলোকৰ ওচৰত এই কাল্টিভেশ্যনটোৰ মানে স্কিলটো আছে, এই কাল্টিভেশ্যনটো কৰা স্কিল আছে। তেওঁলোকে এতিয়া ওলাই গৈ এই চাৰ্টিফিকেটখনৰ বেচিছত যিকোনো কৃষি লোন তেওঁলোকে আছাম গ্ৰামীণ বিকাশ বেংকে সেইখিনিও সুবিধা কৰি দিয়ে, মাৰ্কেটিং আৰু লোনৰ, সেইখিনি লৈ তেওঁলোকে নিজৰ এটা জীৱিকা আৰম্ভ কৰিব পাৰিব, যাতে জেলৰ পৰা ওলাই গৈ তেওঁলোকে নতুনকৈ এটা আৰম্ভণি কৰিব পাৰে। সেইটোৱে আমি এটা প্ৰচেষ্টা কৰিলোঁ। হয়, আজি আমি যোৰহাট চেণ্ট্ৰেল জেলত আমি আহিলোঁ আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰাই আৰু DLSA ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা। আমি ইয়াতে আজি প্ৰায় 10 দিনমান এটা ট্ৰেইনিং গ'ল আছাম ছেল্ফ এমপ্লয়মেণ্ট অথৰিটিজ যোৰহাটৰ পৰা এটা ট্ৰেইনিং দিয়া হৈছে আমাৰ ইয়াতে জেলৰ ইনমেটছবিলাকক মাছৰুম কেনেকৈ কৰিব লাগে, চাষ কৰিব লাগে এইটোৰ ওপৰত। আৰু মই দেখা পালোঁ ইমান ধুনীয়া মাছৰুম হৈছে এতিয়া জেলৰ ভিতৰত। মাছৰুম বহুত কষ্টলি, আপোনালোকে জানে। চ' মই বহুত ভাল পাইছোঁ। ইটছ এ ভেৰি গুড ষ্টেপ। এণ্ড এজ এ মেম্বাৰ ছেক্ৰেটাৰী আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি, মোৰ এইটো ড্ৰিম হয় যে এভৰি জেলত এনেকুৱা কনষ্ট্ৰাকটিভ কাম হ'ব লাগে। আজিকালি মেণ্টেল হেল্থ এটা ইছ্যু হৈ আছে কনভিক্টছবিলাকৰ। বহুত দিন জেলত থাকি মেণ্টেলি পেচেণ্ট হৈ যায়। তো চামটাইমছ দে কমিট ছুইচাইড, কেতিয়াবা মানে মেণ্টেল ইমবেলেঞ্চ কথা বতৰা কৈ থাকে। তো যদি তেওঁলোকক আমি বিজি কৰি ৰাখিব পাৰোঁ কনষ্ট্ৰাকটিভ মেনাৰত, আৰু যদি তেওঁলোকে নিজক ভালকৈ ৰিফৰ্ম কৰি দিয়ে, চ' আমাৰ ৰিফৰ্মেটিভ এপ্ৰ'চটো হ'ল মেইন। তো যদি এনেকুৱা কনষ্ট্ৰাকটিভ হৈ থাকে আৰু ৰিফৰ্ম কৰে, তো ছাবচিকুৱেণ্টলি আফটাৰ ৰিলিজ ফ্ৰম দ্য জেল, আফটাৰ কমপ্লিশ্যন অফ দেয়াৰ টেনিয়ৰ অফ চেণ্টেন্স, যেতিয়া তেওঁলোকে ছ'চাইটিত যাব, তেওঁলোকে ভালকৈ আৰু ছ'চাইটিত কণ্ট্ৰিবিউট কৰিব পাৰিব। আৰু মোৰ অভাৰ তেওঁলোকে মানে ছ'চাইটিত অকল হোৱা এইটো ফিল নকৰে। চ' ইটছ এ ভেৰি গুড ইনিচিয়েটিভ ফ্ৰম দ্য জেল অথৰিটি, ফ্ৰম DLSA যোৰহাট, and more particularly the Assam State Employment Authority Jorhat for taking
proactive steps for the development of the entire society. Thank you so much. Thank you so much. হয় এইটো যোৰাটো হৈছে ফাৰ্ষ্ট টাইম মাছৰুমটো এতিয়া বাকী চব জেলতো আমি কৰিম কৰিমটো থেংক ইউ